নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ মেট্ৰিক পৰীক্ষাৰ পৰা পাতি চাগে ভালে চলি আছে। আজি মই তোমালোকৰ আগত এটা বিশেষ স্পেচিয়েল ভিডিঅ' লৈ আহিছোঁ যে সেইটো হ'ল মানে আমি অসমীয়াত কেনেকৈ লেটাৰ মাৰ্কছ পাব পাৰোঁ। ঠিক আছে, কাৰণ অসমীয়াখন যিহেতু আমাৰ সহজ ছাবজেক্ট, গতিকে অসমীয়াত আমি একদম এটা কম মাৰ্ক পাওঁ তেনেহ'লে আমাৰ এটা একদম বেয়া ৰিজাল্ট আহি যায়। ঠিক আছে, আৰু যদি আমি অসমীয়াখনত এটা ভাল মাৰ্কছ আনিব পাৰোঁ তেনেহ'লে আমি এটা বহুত ভাল ৰিজাল্ট কৰিব পাৰোঁ। গতিকে আমি এই অসমীয়াৰ মাৰ্কটো আমি হাতৰ মুঠিৰ পৰা কেতিয়াও যাবলৈ নিদিওঁ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাব। গতিকে প্ৰথম আহিছোঁ আমি পদ্যাংশলৈ, যে আমি পদ্যাংশৰ প্ৰশ্ন উত্তৰবিলাক আমি কেনেকৈ লিখিম। ঠিক আছে, তোমালোকৰতো পদ্যাংশকেইটাতো তোমালোকে গমেই পাইছা কি কি আহিব। তাত আহিব আমাৰ বৰগীত, জিকিৰ, প্ৰশস্তি, মই অসমীয়া আৰু দৃষ্টান্তৰ ন। ইয়াৰ পৰা তোমালোকৰ কিমান মাৰ্কছ আহিব? 22 মাৰ্কছ আহিব, আৰু লগতে তোমালোকৰ কি থাকিব? তাত ব্যাকৰণ থাকিব 23 মাৰ্কছৰ। ঠিক আছে, তোমালোকক মই এইবিলাক আগতেও কৈছোঁ কমন কুৱেশ্যনৰ ভিডিঅ'ত ক'ৰ পৰা কিমান মাৰ্কছ আহে, কেনেকৈ আহে, এইবিলাক মই গোটেইখিনি কৈ থৈছোঁ। ঠিক আছে, তথাপিও আমি আজি কি আলোচনা কৰিম, এইটো আলোচনা কৰিম যে আমি প্ৰশ্ন উত্তৰবিলাক কেনেকৈ লিখিম, কেনেকৈ আমি এটাও যাতে আমি ফুল নেৰাকৈ যাতে আমি ফুল মাৰ্কছ কৰি থৈ আহিব পাৰোঁ। ঠিক আছে, গতিকে মই তোমালোকক ফাৰ্ষ্ট এইটো কথা ক'ম যে মোৰ ফালৰ পৰাই তোমালোকে কি কৰিবা, এই কবিতাবিলাক সদায় একদম বুজিব চেষ্টা কৰিবা। ঠিক আছে, মুখস্থ কৰিম বুলি একদমেই নাভাবিবা, কাৰণ তোমালোকে এতিয়াতো সৰু হৈ থকা নাই ন, তোমালোকে ডাঙৰ হৈছা। গতিকে যেতিয়া আমি যিকোনো এটা কবিতা, তুমি যিকোনো কবিতা নলোৱা কিয়, আমি তাৰ মূল ভাৱটো বুজি ল'ম, মূল ভাৱটো বুজি লোৱাৰ পিছত তাৰ পৰা যিয়ে প্ৰশ্ন নাহক কিয়, তাৰ পৰা যিয়ে ব্যাখ্যা নাহক কিয়, তোমালোকে সদায় কি কৰিব পাৰিবা, তাৰ ওপৰত কুৱেশ্যন আহিলে গোটেই উত্তৰ লিখিব পাৰিবা। ঠিক আছে, আৰু প্ৰথম যিহেতু আমাৰ সদায় কি থাকে, 1 নম্বৰী প্ৰশ্ন উত্তৰ থাকে ন, গতিকে তোমালোকে তাত কি কৰিবা, 1 নম্বৰী প্ৰশ্নত ইমান এটা নাই। ঠিক আছে, ডাইৰেক্টলি এনচাৰ দিলেও হয়, আৰু যিহেতু তোমালোকক মই এইটো মষ্ট ৰিকুৱেষ্ট কৰোঁ, এতিয়া ডাঙৰ হৈছা, গতিকে তোমালোকে ইমান শ্বৰ্ট ফৰ্মত এনচাৰ লিখিম বুলি নাভাবিবা। ঠিক আছে, অকণমান সুধিছে, ডাঙৰ হৈছা, লিখিব পৰা, আৰু অসমীয়া জানা ন, আমি যিহেতু অসমীয়া, গতিকে বেলেগ ছাবজেক্টত হ'লে উইক বুলি ক'লে ভাল লাগে, অসমীয়াত কিন্তু উইক বুলি ক'লে ভাল নালাগে। কিন্তু অসমীয়াত মই ভাবোঁ অসমীয়াত চাগে দুৰ্বল ষ্টুডেণ্ট বিচাৰিবলৈ একদম কম। ঠিক আছে, গতিকে তোমালোকে কি কৰিব চেষ্টা কৰিবা, যেতিয়া আমাক 1 নম্বৰ কুৱেশ্যনবিলাক প্ৰশ্ন কৰিব, তেতিয়া ফুল এনচাৰ দিব চেষ্টা কৰিবা, ডাইৰেক্টলি এনচাৰটো নিদিবা। ঠিক আছে, হয় 1 মাৰ্কে দিব, দিলেও অকণমান লিখিব চেষ্টা কৰিবা, তেতিয়া কি কৰে, অকণমান টিচাৰে মাৰ্কছ দিয়াত ভাল পায়। ঠিক আছে, তাৰপিছত আৰু যিবিলাক আমাৰ 2 নম্বৰী কুৱেশ্যন সোধে, প্ৰশ্ন সোধে, সেইবিলাকতো তোমালোকে অকণমান সদায় বেছিকৈ লিখিব চেষ্টা কৰিব, মাৰ্কছৰ হিচাপত। এইটো মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ, ময়ো অসমীয়াত লেটাৰ মাৰ্কছে পাইছিলোঁ। মাৰ্কছৰ হিচাপত তোমালোকে সদায় 2-3 লাইন বেছি লিখি থৈ আহিবা, কাৰণ অসমীয়াত তোমালোকে গমেই পাইছে, যিমানে বেছি নিলিখা কিয়, সদায় লিখাত কৰি কি কৰে, অলপ হ'লেও মাৰ্কছ কম দিয়ে। এইটো কিবা এটা স্বাভাৱিক। আমিও আগতে ভাবিছিলোঁ যে আমি গোটেই লিখিছোঁ, দীঘলকৈ লিখিছোঁ, নাই, যিমানে নিলিখা কিয় সদায় অসমীয়াত আমাৰ মাৰ্কছটো কাটে। গতিকে তোমালোকে হিচাপতকৈ সদায় লাগাত কৰি 2 লাইন বেছি লিখিবা। সেইকাৰণে যে মই তোমালোকক কৈ আছোঁ মুখস্থ নকৰিবা, বুজিবলৈ চেষ্টা কৰিবা। এইকাৰণে বুজিবলৈ কৈ আছোঁ মই, কাৰণ যেতিয়া তোমালোকে মুখস্থ কৰিবা, তেতিয়া আমি লাইনটো পাহৰি যাওঁ মাজতে ন, যে কি আছিল অমুক লাইনটোৰ পিছত পাহৰি গ'লোঁ। কিন্তু যেতিয়া তোমালোকৰ নিজে বুজি লিখিবা, 2 লাইনৰ জেগাত 5টা লাইন লিখিব পাৰি, 5টা লাইনৰ জেগাত 10টা লাইনো লিখি থৈ আহিব পাৰি ন। গতিকে এইটো তোমালোকৰ একদম মষ্ট ইম্পৰ্টেণ্ট কথা। আৰু সদায় যিকোনো কুৱেশ্যন নহওক কিয়, অসমীয়াত আমাৰ কি, গুড হেণ্ড ৰাইটিং, ভাল হাতৰ আখৰ অতি জৰুৰী। গতিকে তোমালোকে ভাল হাতৰ আখৰ লিখিবলৈ চেষ্টা কৰিবা। যিকোনো প্ৰশ্নৰ উত্তৰ ফুল মাৰ্কছত লিখিবলৈ চেষ্টা কৰিবা। আধৰুৱা কৰি বোলে ডাইৰেক্ট 1 নম্বৰী কুৱেশ্যন, ডাইৰেক্ট এনচাৰটো সুধিছে, ডাইৰেক্ট এনচাৰটো লিখি দিম, তেনেকৈ নিলিখিবা। অকণমান ভালদৰে গোটেই সম্পূৰ্ণ শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰিবা। ঠিক আছে, আৰু তোমালোকে কি কৰিবা, যিবিলাক কবিৰ নাম আছে, কবিৰ নাম, জন্ম মৃত্যু চন, আৰু কবিবিলাকৰ বিষয়ে যে আমাৰতো কিতাপৰ আগততো লিখাই থাকে, গমেই পাইছা তোমালোকে, এনেকৈ লিখা থাকে কবিৰ জন্ম চন, মৃত্যু চন, বা কবিৰ বিষয়ে জীৱনী, লিখনি, তেখেতৰ গ্ৰন্থ, তেখেতৰ পুথি, তেখেতৰ ৰচনাৰাজি, এইবিলাক তোমালোকে সম্পূৰ্ণ মনত ৰাখিবলৈ চেষ্টা কৰিবা, কাৰণ কি কৰে, MCQ বিলাক তাৰ পৰাই সোধে ন।
তাৰপিছত আৰু কি কৰে, কিমান চনত কিমান সাহিত্য বঁটা লাভ কৰিছিল, কি বঁটা পাইছিল, সেইবিলাকো মনত ৰাখিবলৈ চেষ্টা কৰিবা। ঠিক আছে, তেতিয়া তোমালোকৰ মানে MCQ কাটা যোৱাৰ কোনো চান্সে নাথাকে। য'ৰ পৰা যিয়ে নুসুধা কিয় তোমালোকে পাৰিবা। অ'কে, সেইকাৰণে তোমালোকক মই কৈছোঁ, মই কোৱা কথাকেইটা মানে একদমেই তোমালোকে কাণ কৰিবা। আৰু তোমালোকে মানে ধৰ অসমীয়াত মানে এইটো মষ্ট ইম্পৰ্টেণ্ট যে সদায় ষ্টাৰ্টিংটো ভাল হ'লে, মাজত অকণমান সোমাই দিলে আৰু মানে এণ্ডিংটো ভাল হ'লে তেতিয়া মানে এটা ফুল মাৰ্কছ পোৱাৰ মানে আশা থাকে। গতিকে সদায় কি কৰিবা, তোমালোকে ষ্টাৰ্টিংটো একদম ধুনীয়াকৈ লিখিব চেষ্টা কৰিবা। গতিকে ধুনীয়া কৰি জানিবৰ কাৰণে কি কৰিব লাগিব, তোমালোকে সেই পাঠটোৰ বিষয়ে ভালদৰে জানিব লাগিব যে কোনটো পাঠৰ পৰা আহিছে, কোনজন কবিয়ে লিখিছিল বা কোনজন লেখকে লিখিছিল। গতিকে সেই বিষয়ে তোমালোকে সম্পূৰ্ণ জানিব লাগিব। ঠিক আছে, গতিকে মই কোৱা কথাকেইটা তোমালোকে মানে একদমেই মনত ৰাখিবা যে গুড হেণ্ড ৰাইটিং, সম্পূৰ্ণ শুদ্ধ উত্তৰ লিখিব চেষ্টা কৰিবা। আৰু 2 নম্বৰৰ জেগাত সদায় অকণমান বেছিকৈ লিখি থৈ আহিবা, তেতিয়াহে তোমালোকে মেইন মাৰ্কছটো পাবা। তোমালোকে যদি ভাবা 2 মাৰ্কৰ জেগাত 2 মাৰ্কে লিখিছা, তেতিয়া কিন্তু ফুল মাৰ্কছ নাপা। তোমালোকে যদি ভাবা 5 মাৰ্কছৰ জেগাত মই 5 মাৰ্কে লিখিছোঁ, তেতিয়াও কিন্তু ফুল মাৰ্কছ নাপা। অকণমান বেছিকৈ লিখি থৈ আহিবা, যাতে তোমালোকক 5 মাৰ্কছ দিবলৈ বাধ্য হৈ যায়। গম পাইছানে? যাতে কাটিব লাগিলে এনে লাগে কিমান লিখিছে, কেনেকৈ মানে 5 মাৰ্ক নিদিয়াকৈ থাকোঁ ন। আৰুতো লং কুৱেশ্যন যিবিলাক 8 নম্বৰ থাকিব, সেইবিলাকততো মানে যিকোনো লং কুৱেশ্যন অকণমান লং টাইপ কৰি লিখিবা। কাৰণ সেইকাৰণে মই যে বাৰ বাৰ কৈছোঁ তোমালোকক বুজিবলৈ চেষ্টা কৰিবা। বুজিলে দীঘলকৈ লিখিব পাৰিবা ন। কিন্তু যদি মুখস্থ কৰা, তেতিয়া কিন্তু তোমালোকে যদি লাইন যদি মুখস্থ কৰিছিলে 5টা, মুখস্থ কৰিলে কিন্তু লাইন লিখোতে কেতিয়া হৈ যায় 4টা হৈ যায়। সেইকাৰণে এইটো তোমালোকে একদমেই মনত ৰাখিবা। ঠিক আছে, তাৰপিছত আহিছোঁ আমি এইবাৰ গদ্যাংশলৈ। গদ্যাংশৰো ঠিক তেনেকুৱা ন। গদ্যাংশৰ তোমালোকে লেখকবিলাকৰ নাম মনত ৰাখিবা, ক'ৰ পৰা লিখিছে, কোনে লিখিছে, কি কথা ক'ব বিচাৰিছে। তেনেকৈ বুজি পালে তোমালোকৰ মানে অসমীয়াৰ মাৰ্কছ কাটা যোৱাৰ মানে কোনো চান্স নাথাকে। আৰু আমি বাকী ছাবজেক্টততো কম পাব নিদিওঁৱে, কিন্তু আমি অসমীয়াত যদি কম মাৰ্ক পাওঁ, এইটো কিন্তু একদম লাজৰ কথা। এইটো তোমালোকৰ মানে এটা বহুত ডাঙৰ চান্স মানে অসমীয়া ভাল কৰাৰ, গম পাইছানে? মানে এটা ভাল মাৰ্কছ উঠোৱাৰ। আৰু মানে কি কৰে, বেলেগ ছাবজেক্টত মানে অলপ হ'লেও মানে সেই কৰে, কিন্তু অসমীয়াত মানে বেয়া হোৱা বুলি ক'লে, অসমীয়াত দুৰ্বল বুলি ক'লে, সেইটো কথা কিন্তু একদম মানে লাজৰ কথা। গতিকে তোমালোকে মোৰ ভিডিঅ'টো মানে মই যি কৈছোঁ অকণমান ভালদৰে মনোযোগ দিবলৈ চেষ্টা কৰিবা, ভালদৰে কথাবিলাক মানি চলিবা। গতিকে মই যে ক'লোঁ ব্যাকৰণৰ কথা, তোমালোকে মানে ব্যাকৰণবিলাকতো কিছুমান প্ৰায় কিতাপৰ পৰা আহিব। ঠিক আছে, মানে কিতাপত যিখিনি আমাক ৰিলেটেড, সেইখিনি কিতাপৰখিনিতো সম্পূৰ্ণ শুদ্ধ কৰি চাবাই। আৰু বাকী ব্যাকৰণ যদি বাহিৰৰ পৰা আহে, ইমানো নাহে বোলে ছন্দ আহিব আৰু যদি কিবা আহে, সেইখিনি জাষ্ট মুখস্থ কৰিবা যে কাক বোলে, কেই প্ৰকাৰ আৰু উদাহৰণ। সিমানখিনি চালে তোমালোকৰ বাকী ব্যাকৰণখিনি হৈ যাব। আৰু বাকী মষ্ট ব্যাকৰণ মানে প্ৰায়ভাগ ব্যাকৰণ কিতাপৰ পৰা আহে। গতিকে কিতাপৰ তলত যিখিনি আমাৰ মানে ব্যাকৰণ টাইপ মানে বিপৰীত হওক বা সমাৰ্থক হওক বা কিবা সন্ধি ভাঙাহে হওক বা আৰু যি আছে, কিতাপ পঢ়োঁতেতো গমে পাইছা, সেইখিনি তোমালোকে একদমেই মানে প্ৰায় পঢ়িয়ে যাবা। কাৰণ কিতাপ ৰিলেটেড ব্যাকৰণ বেছি আহে। আৰু বাহিৰৰ পৰা জাষ্ট ছন্দ কাক বোলে বা সন্ধি কাক বোলে, কেই প্ৰকাৰ, কি উদাহৰণ দিয়া, বাছ এইখিনি আহিব। গতিকে তোমালোকে ব্যাকৰণ টেনশ্যন একদমেই কৰিব নালাগে। ঠিক আছে, আৰু যদি মই তোমালোকক গদ্যৰ কথা ক'ব যাওঁ, তেনেহ'লে মানে গদ্যত কি, গদ্যটো ছেম মানে কবিতাৰ নিচিনাই। লেখকৰ নাম, জন্ম মৃত্যু চন, একচুৱেল কাহিনীটো আমাক কৈছে কি, সেইটো তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। বাৰ বাৰ কৈছোঁ, অসমীয়া মানে বুজা, অসমীয়া মানে মুখস্থ নহয়। এতিয়া তুমি সৰু নাই বোলে কবিতা এটা মুখস্থ কৰিছোঁ, ছেম লিখিছোঁ, তেনেকুৱা নহয়। এতিয়া ডাঙৰ হৈছা, বস্তুখিনি বুজিবলৈ চেষ্টা কৰিবা যে একচুৱেলি কৈছে কি, আচলতে আমাক কৈছে কি ক'ব বিচাৰিছে আৰু প্ৰশ্ন কি কৰিছে, সেই হিচাপত তোমালোকে সম্পূৰ্ণ উত্তৰ দিবলৈ চেষ্টা কৰিবা আৰু তেনেকৈ ফুল মাৰ্কছ পাবা। আৰু এটা কথা কৈছিলোঁ যে কি, সদায় মাৰ্কছৰ হিচাপত বেছিকৈ লিখিবা, তেতিয়াহে তোমালোকে ফুল মাৰ্কছ পাবা। সম্পূৰ্ণ পুৰা ঠিক মাৰ্কৰ বোলে 5 মাৰ্ক আছে, 5 মাৰ্কৰে লিখিছোঁ, তেতিয়া কিন্তু ফুল মাৰ্কছ নোপোৱা। আৰু টিচাৰ অসমীয়াত সদায় অলপ মাৰ্কছ কমাই দিয়াৰ চেষ্টা কৰে। 5 মাৰ্কছৰ কুৱেশ্যনটো তুমি যিমানে ভালকৈ নিলিখা কিয় 4 নম্বৰ দিব চেষ্টা কৰে। ঠিক আছে, সেইকাৰণে তেনেকৈ লিখিবা। আৰু এখন যে আছে তোমালোকৰ কি আছিলে, বৈচিত্ৰ্যময় অসম। সেই বৈচিত্ৰ্যময় অসমখিনি তোমালোকে কি কৰিবা, মইতো কৈছোঁৱে তোমালোকক আগৰ ভিডিঅ'ত কি চাব লাগে। এতিয়ালৈকে যদি চোৱা নাই, গৈ কেনে চাবা, মোৰ দি থোৱা আছে তাত। গতিকে তোমালোকে মানে তাত সদায় মইতো কৈছোঁৱে মানে যিকোনো মানে দুজন মানে যিকোনো দুটা জাতিৰ বিষয়ে, তাততো বহুত আছে, দেউৰীসকল, তিৱাসকল, ৰাভাসকল, মৰাণসকল, কাৰ্বিসকল, এনেকুৱা কিমান আছে ন, এনেকৈ 13টা জনগোষ্ঠীৰ বিষয়ে আছে চাগে। গতিকে গোটেই চাব মানে বহুতে ভয় খাই থাকে যে মানে বৈচিত্ৰ্যময় অসমখন মই চাৱাই নাই, বৈচিত্ৰ্যময় অসমখনৰ মই এটাও টাচ কৰা নাই, মই কেনেকৈ চাম।
সেইখনৰ মই এটাও নাচাওঁ, সেইখন মই নালোৱে, অকল মানে নৰ্মেল আমাৰ যিখন সাহিত্য চয়নিকা আছে সেইখন চাম, বাকী সেইখন নাচাওঁ। এনেকুৱা ভুল একদমেই নকৰিবা। এইকাৰণে নকৰিবা, তাত ভয় খাবলগীয়া একো নাই। তাত মাত্ৰ তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন যদি চোৱা, মাত্ৰ যিকোনো তোমাৰ পচন্দ মতে, মই আগতেও কৈছোঁ, বাৰ বাৰ কৈছোঁ, সেইখনৰ পৰা তোমালোকৰ মাৰ্কছ উঠোৱা একদম ইজি কৰি থৈ দিছে, গম পাইছেনে? তুমি ভাল পোৱা যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখা, তোমাক নাম মেনশ্যন কৰি নিদিয়ে বোলে অমুকটো জনগোষ্ঠীৰ বিষয়ে লিখা, অমুকটো জনগোষ্ঠীৰ বিষয়ে লিখা, সেনেকে নিদিয়ে। তোমাক ক'ব যে তুমি ভাল পোৱা যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখা, ঠিক আছে? গতিকে তুমি যাক ভাল পোৱা, দেউৰী, ৰাভা, তিৱা, মৰাণ, বহুত আছে, যাক ভাল পোৱা যিকোনো দুটাৰ বিষয়ে মুখস্থ কৰি যাবা। গতিকে এই তাত 5 মাৰ্কছ থাকিবই। গতিকে এইটো আৰু কিবা টান কাম নে? তুমি ভাল পোৱা, তুমি যাক ভাল পোৱা যিকোনো দুটা মুখস্থ কৰিবা। গতিকে তাৰ মাৰ্কছটোতো হাতৰ পৰা আমি যাব দিব নোৱাৰো। আৰু তাত যে আছে আমাৰ বিশিষ্ট ব্যক্তিসকলটো মানে তোমালোকে যদি চেপ্টাৰ কেইটা যদি পঢ়িছা গমেই পাইছা, মানে দেউৰীসকলৰ কিছুমান বিশিষ্ট ব্যক্তি আছিল, মৰাণসকলৰ কিছুমান বিশিষ্ট ব্যক্তি আছিল, ইন্দ্ৰ সিং দেউৰী বা আৰু কোনোবা, মোৰ তেনেকে নামবিলাক অকণমান মনত নাই। গতিকে তেনেকুৱা কেইজনমান বিশিষ্ট ব্যক্তিৰ বিষয়ে লিখিবা। তোমালোকক কুৱেশ্যনত দিব যে তোমালোকৰ পাঠৰ পৰা যিকোনো কেইজনমান বিশিষ্ট ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। গতিকে এনেকুৱা ধৰণৰ যেতিয়া তোমাৰ পচন্দ মতে লিখিব দিব, তোমাৰ পচন্দ মতে তুমি মুখস্থ কৰিবা, তুমি লিখিবা, তাত আমি জানো সেই বস্তুটো হাতৰ পৰা যাব দিব পাৰোঁ? কেতিয়াও নোৱাৰো। গতিকে তোমালোকে বৈচিত্ৰ্যময় অসমৰ টেনশ্যন একদমেই নকৰিবা, ঠিক আছে? তোমালোকক মই অসমীয়া সাহিত্য চয়নিকাখনৰ কথা ক'লো, যে পদ্যাংশ কেনেকে পঢ়িব লাগে, গদ্যাংশ কেনেকে পঢ়িব লাগে, ব্যাখ্যা কেনেকে লিখিব লাগে, আৰু ব্যাকৰণ কেনেকুৱা আহিব, সেইবিলাকো ক'লো। তাৰপিছত আৰু বৈচিত্ৰ্যময় অসমৰ বিষয়ে ক'লো। গতিকে তোমালোকে মানে এনেকুৱা হিচাপত যদি তোমালোকে মাৰ্কছখিনি যাব নিদিয়া, অকণমান যদি বুজাৰ ভিত্তিত মানে বস্তুবিলাক চোৱা, ষ্টাৰ্টিংটো ভালকৈ লিখা, হাতৰ আখৰ ভালদৰে লিখা, তেতিয়া তোমালোকে এটা ফুল মাৰ্কছ পাই আছা, ঠিক আছে? এইবাৰ আহিছোঁ আমি ৰচনা। বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰে যে ইমান ৰচনা আমি কেনেকৈ মনত ৰাখিম, মুখস্থ কেনেকে কৰিম? ইমান ৰচনা মুখস্থ কৰে নেকি? কোনেও নকৰে। ৰচনা ইমান মুখস্থ কৰাটো মানে সহজ নহয়, গম পাইছানে? বোলে 10খান ৰচনা মুখস্থ কৰিব লাগিব, 20খান ৰচনা মুখস্থ কৰিব লাগিব, এইটো একদমেই ইম্পচিবল। তোমালোকে তাৰ কাৰণে কি কৰিবা, মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ, মানে তোমালোককতো মই কমন ৰচনা ধৰি দিছোঁ, আৰু তোমালোকেও এইটো চাইছা ভিডিঅ'ৰ পৰা বা কোনোবা টিচাৰৰ পৰা, য'ৰ পৰা কি নহওক এতিয়ালৈকে চাইছা, ঠিক আছে? গতিকে তোমালোকে সেই ৰচনাবিলাক মানে কি কৰিবা, কমনবিলাক মুখস্থ কৰাটোতো ইমান সহজ নহয় ন? গতিকে ৰচনাৰ পেটাৰ্ণটো চাবা, একচুৱেলি ৰচনা লিখে কেনেকে ন? গতিকে তোমালোকে যে যিবিলাক মানে আমি ৰচনা মানে লিখিম, সেইটো বুজি কেনে লিখিব চেষ্টা কৰিবাচোন। ধৰা হ'ল জাষ্ট ফৰ এক্সাম্পল মই বানপানীৰ উদাহৰণ দিলোঁ। গতিকে তুমি বানপানীৰ বিষয়ে যদি মুখস্থ কৰা, তুমি 10টা লাইন মুখস্থ কৰাৰ পিছত বাকীখিনি পাহৰি যাবা। কিন্তু যদি তুমি যদি তোমাৰ মগজুৰ পৰা যদি তুমি নিজৰ বুজি কেনে কোৱা, তুমিতো বানপানী দেখিছা ন? বানপানী কেনেকে হয়, বানপানী কিয় হয় তুমি জানা, অসমৰ যিহেতু, আৰু বানপানী হ'লে আমাৰ কি কি উপকাৰ হয় তুমি দেখিছা, কি কি উপকাৰ হয়, কি কি অপকাৰ হয়, আৰু অপকাৰ কি কি হয় তুমিও দেখিছা। গতিকে সেইখিনি বস্তু এবাৰ তুমি নিজে ইমাজিন কৰা, যেতিয়া আমি নিজৰ হিচাপত লিখিম, তেতিয়া মানে কি ধুনীয়া কৰি মানে কিমান এনেকুৱা লাগে যে বানপানীৰ বিষয়ে মোক যিমান লিখিব নিদিয়া কিয়া, মই বহুত 3 পেজ 4 পেজ মই লিখিব পাৰিম। কিন্তু তুমি যদি মুখস্থ লিখা পাৰিবা নেকি? মুখস্থ লিখিলে 1 পেজ লিখাৰ পিছত বাকীখিনি পাহৰি যাবা। গতিকে সেইকাৰণে মই কৈছোঁ, যিকোনো বস্তু অসমীয়া মানে হৈছে বুজি কেনে লিখিব চেষ্টা কৰিবা। তেতিয়া নিজৰ হিচাপত ক'লে তোমালোকৰ এটা লাইনো কাটা নাযায়। তেতিয়া তোমালোকে যদি ভাবিছিলা 1খন পেজ লিখিম, তাত 2খন পেজ লিখিব পাৰিবা। সেইকাৰণে মই বাৰ বাৰ কৈ আছোঁ, বুজিব চেষ্টা কৰিবা, ঠিক আছে? বাৰু, বানপানীখন তোমালোকে বুজি লিখিলা, কিন্তু সেই বুলিতো তুমি এতিয়া কোনোবা বোলে মহৎলোকৰ বিষয়টোতো বনাই লিখিব নোৱাৰা, বোলে জন্ম মৃত্যু চন এটা মই যিকোনো বনাই দিলোঁ, সেইখিনি কিন্তু বনাই লিখিব নোৱাৰা। তো সেইকাৰণে তোমালোকে কি কৰিবা, যিকেইজন অকণমান আহাৰ চান্স আছে, সিহঁতৰ জন্ম মৃত্যু চনকেইটা এটলিষ্ট মনত ৰাখিবা। সেইখিনিতো বনাই লিখা বস্তু নহয়। জন্ম চনটো বা মৃত্যু চনটো বা মাক দেউতাকৰ নাম আৰু তেখেতৰ ৰচনাৰাজি, সেনেকুৱা হিচাপত তাৰমানে অকণমান সেইখিনিতো মনত ৰাখিবই লাগিব। সেনেকুৱা হিচাপতহে তোমালোকে মুখস্থ ৰাখিবা সেইখিনি বস্তু। বাকী এনে নৰ্মেলি যিকোনো বস্তুক এটা কাহিনী টাইপ কৰিবা, আচ্ছা মানে এনেকুৱা আছিল, তেনেকে যেতিয়া মানে নিজৰ বুজাবুজিৰ ভিত্তিত লিখিব চেষ্টা কৰিবা, তেতিয়া তোমালোকৰ মানে কোনো বস্তুৱে তোমাৰ হাতৰ পৰা সাৰি যাব নোৱাৰে। নে ৰচনা সাৰি যাব পাৰিব, নে কিবা পদ্যাংশৰ প্ৰশ্ন, নে কিবা গদ্যাংশৰ প্ৰশ্ন, নে কিবা তোমাৰ লং কুৱেশ্যন, একো বস্তুৱে হাতৰ পৰা সাৰি যাব নোৱাৰে। তোমালোকে 4 মাৰ্কছ পাবলৈ সক্ষম হ'ব যদি মই কোৱা কথাখিনি যদি তোমালোকে অলপ মনোযোগেৰে শুনা। গতিকে এইবাৰতো তোমালোকৰ ৰচনাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ মহৎ লোক, আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ মষ্ট ইম্পৰ্টেণ্ট। গতিকে এইখন তোমালোকে একদমেই স্কিপ নকৰিবা, আৰু যদি চোৱা নাই তেনেহ'লে তোমালোকে জল্দি জন্ম মৃত্যুৰ চন,
ৰচনাৰাজি তেখেতৰ কৰ্মজীৱনৰ বিষয়ে গোটেইখিনি তোমালোকে চাই ল'বা ঠিক আছে গতিকে মানে কেনেকৈ অসমীয়া চালে কেনেকৈ গুড মাৰ্কছ পায় এটা ভাল মাৰ্কছ আনিব পাৰি বা লেটাৰ মাৰ্কছ আনিব পাৰি সেইখিনি তোমালোকক আজি মই এই ভিডিঅ'টোত মই গোটেইখিনি ক'লোঁ আৰু তোমালোকে যদি মই কোৱা কথাখিনি যদি অকণমান যদি আজিৰে পৰা গুৰুত্ব দিয়া আজিৰে পৰা যদি সেইবিলাক তেনেকুৱা হিচাপত চাবলৈ চেষ্টা কৰা তেতিয়া কিন্তু তোমালোকে এটা লেটাৰ মাৰ্কছ পাবলৈ একদম সক্ষম হ'বা এইটো মই 100% গেৰাণ্টি দিলোঁ ঠিক আছে গতিকে মোৰ তোমালোকৰ লগত আজি এইখিনি শ্বেয়াৰ কৰিবলগীয়া আছিল গতিকে তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ